প্ৰথমে সকলোকে নমস্কাৰ লগতে আদৰণি জনাইছো মোৰ চেনেলৰ অন্য এটা ভিডিঅ' মাজলৈ ৰাতিপুৱা সম্ভাষণ জনালো এতিয়া একেবাৰে নিচে ৰাতিপুৱা সময় সেয়েহে পিঠাগুৰি খাবলৈ লৈছো লাল চাহৰ লগত আনফালে সয়াবিন আছিল এক পেকেট এনে ধৰণে তিয়াই থৈ দিছো গৰম পানীত এয়া ভোট জলকীয়া ৰঙলাও কলডিল এইফালে আকৌ মিনিক কাটিব লৈছো আলু ৰাতিপুৱা অকমান বস্তুটা বনাবলৈ লৈছো ৰুটি লগত খাবৰ বাবে সেয়া হৈছে বিলাহী পিয়াজখিনি অকমান ৰঙচুৱা কৰি ভাজি লৈছো আজি একেলগে তিনটা ৰেচিপি আগবঢ়াম বুলি ভাবিছো কেনেকৈ ৰান্ধিছো পদ্ধতিবিলাক অকমান বেলেগ বেলেগ এয়া প্ৰথমে পিয়াজ ৰঙচুৱা হৈ গল সোৱাদ অনুসৰি হালধি নিমখ আহি গল লগে লগে অকমান সময় ভাজি লম আৰু এনে ধৰণে বিলাহী ভাজি খাবলৈ বহুতে টেষ্টি হয় যিসকলে খাই পাইছে তেওঁলোকে গম পাইছে আৰু যিসকলে খোৱা নাই তেওঁলোকে অৱশ্যে গম নাপাব এয়া চাও আৰু এখিতে সকলোকে নমস্কাৰ জনাইছো যদি কোনোবাই নতুনকৈ চাইছে মোৰ চেনেলটি তেনেহলে ভিডিঅ'সমূহ চাওক যদি ভাল পায় লাইক কমেন্ট কৰিব এয়া বিলাহী যোগ কৰি দিলো অনলি বিলাহী হয় বজাৰৰ পৰা কিনি আনা ইয়াত বেলেগ বস্তু একো মিশ্ৰণ কৰা নাই জলকীয়া আদা নহৰু অলপ আৰু লগতে পিয়াজ আৰু সোৱাদ অনুসৰি হালধি নিমখ ইতিমধ্যে প্ৰায় হৈছে ভোট জলকীয়া দি দিলো অকমান কাটি পেলাই ৰুটি লগতে হওক ভাতৰ লগতে হওক খাই বহুতেই ভাল লাগে আৰু লগতে টেঙা বিলাহী যে ধৰক জ্বলা হলে বেছি ভাল লাগিব নহয়নে বাৰু ইমানতে বিলাহী ৰেচিপিটো ৰাখি দিছো আনফালে আৰু এটা বস্তু বনাব লৈছো এয়া প্ৰথমে সৰিয়হৰ তেল গৰম হৈ গল লগে লগে যোগ কৰি দিলো পিয়াজ এতিয়া আৰু কেটামান বস্তু যোগ কৰিব লাগিব এইটো আমাৰ হোটেলৰ এটা মানে গোপনীয় মছলা বুলি ক'ব লাগিব হালধি নিমখ সোৱাদ অনুসৰি কি বনাম বাৰু গম পাইছেনে আপোনালোকে স্পেচিয়েল এখন চব্জি বনাম আৰু লগত কি মিশ্ৰণ কৰিছো দেখুৱাই আছো এয়া এতিয়া আহি গল অলপ সয়াবিন ৰাতিপুৱা মই যে তিয়াইছিলো বাটি এটাত অলপকে দেখুৱাইছিলো আপোনালোকক অকমান আহি গল ইয়াত এতিয়া লগে লগে আৰু এটা বস্তু যোগ কৰিম সেইটো কি জানেনে চাওকচোন কি ধুনীয়া মানে এটা বেলেগ ধৰণৰ হেৰি আহিছে আৰু বুলি ক'ব লাগিব ৰং পৰিৱেশটো চাওক অকমান মানে আগফালৰ কিচেনতহে বনাই আছো এইয়া কলডিল দেই কলডিল যোগ কৰি দিলো কলডিলখিনি 5 মিনিটমান খুব ধুনীয়াকৈ ভাজি দিম এতিয়া এনেকৈও খাবলৈ বহুতেই টেষ্টি হয় কিন্তু মই কেইটামান আৰু বস্তু মিশ্ৰণ কৰিম সেইটো শেষলৈ দেখুৱাই আছো কিন্তু কলডিল সয়াবিন এনেকৈ ভাজিলেও বহুতেই ধুনীয়া হয় আৰু লগতে আকৌ জনাই দিছো এইটো আমাৰ হোটেলৰ ৰেচিপি হয় দেই ইয়াত আছে ৰঙলাও আলু পটল লগত দুটা ভাত কেৰেলা আজি অকমান বেছিকে দি দিছো মানে আগতেও এদিন বনাইছিলো এনে ধৰণে খাই বহুত ভাল লাগিলে কাস্টমাৰে বাৰে বাৰে একদম খুজি খালে মানে সেই ভাবিলো আজি আকৌ বনাই দিও একেটা সিস্টেমতে আৰু অকমান পদ্ধতিবিলাক বেলেগ বেলেগ হৈছে সেইবাবে কেমেৰাত বন্দী কৰি আপোনালোকলৈ আগবঢ়াইছো কলডিল যেহেতু তলত অকমান মানে লাগি ধৰিছে অকমান ধৰা টাইপৰ হৈছে এফালে ছোৱালীয়ে কেমেৰা কৰি আছে মই হাতাখনে লৰাব পৰা নাই যে তাই হাঁহি আছে মানে কৈছে ইমান ডাঙৰ মানুহে ঠেলিব পৰা নাই বোলে চব্জি এনে ধৰণে লাগি গলে খাই ভালেই লাগে দিয়কচোন অলপ মানে ৰঙা হৈ লাগি ধৰা নাই আৰু অলপ লাগি ধৰিছে কিন্তু বৰ ডাঙৰ কেৰাহী সেইটো আপোনালোকে মন কৰিছে একদম
হোটেলত আৰু ভাতৰ লগত খুৱাবলৈহে বনাইছোঁ। অলপ সময় ঢাকি দিলোঁ। এতিয়া প্ৰায় ভজা হৈছে। ভোট জলকীয়া অকণমান দি দিছোঁ। ডাৱৰীয়া বতৰ, কলডিল, ৰঙালাও জ্বলা জ্বলা হ'লে খাই ভাল লাগিব। খুব ধুনীয়াকৈ উতলি আছে। এইফালে বৰাবৰ সকলো কামে কামে ব্যস্ত মানুহ দেখিছে নাই। ভাই দে এইফালে চা। এহেঁতিকেইটা ভাত খাব আহিছে দেখিছে নাই। মোৰ কেমেৰা দেখি লুকাইছে। যেনেকুৱা চব্জি ধুনীয়াকৈ হৈ গ'ল। এতিয়া বনাবলৈ লৈছোঁ কি জানেনে? আলুগুটি, বুট লগত চয়াবিন মিলাই দিছোঁ একদম শুকান ভাজি। মানে আজি আৰু কি বনাইছোঁ সকলোখিনি দেখুৱাই দিছোঁ আপোনালোকক। একেলগে কেইটা ৰেচিপি দেখিলে আপোনালোকে জনাব। আৰু দুটামান ৰেচিপি আছিলেহে, কিন্তু গোটেইখিনি মই এটাকে ধৰক ভিডিঅ'তে দেখাবলৈ অসম্ভৱ, বহুত দীঘলীয়া হ'ব। সেয়েহে আৰু মানে আপোনালোকে জনাব দেই, অকণমান হ'লেও কিবা এটা জানিছে নে নাই নে। চয়াবিনখিনি অকণমান পিঁয়াজতে ভাজি ল'লোঁ, লগে লগে যোগ কৰি দিলোঁ আলু। এতিয়া আহি যাব সোৱাদ অনুসৰি হালধি, নিমখ, লগতে আৰু এটা মছলা আছে। সেইটো মছলাৰ নাম আগতে মই কেইবাবাৰো কৈছোঁ, আজি কৈ নিদিওঁ। বাৰে বাৰে আমাৰ হোটেলৰ মছলাটোৰ নাম কৈ থাকিবলৈ অকণমান অসুবিধা, বেয়া নাপাব। আলু খুব ধুনীয়াকৈ ভাজি আছোঁ। আলু, চয়াবিন, বুট আপোনালোকে ভাজি খাই চাবচোন, শুকানকৈ আকৌ, খুব ধুনীয়া লাগিব দেই। মানে হেৰি নিদিব আৰু, ইয়াত পানী দিলে খাই ভাল নালাগিব। যদিহে শুকানকৈ ভাজি খায়। দালি এক বাতি হ'ব লাগে, এইফালে ভাজি অকণমান হ'ব লাগে, বেলেগ বস্তু একো প্ৰয়োজন নাই। এয়া চব ভাজি আছোঁ আৰু গোটেই সম্পূৰ্ণ আপোনালোকক দেখুৱাই দিয়া নাই, ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। আৰু এনেধৰণে খুব ধুনীয়াকৈ ভাজিব লাগে। চাওকচোন মোৰ ষ্টাইলটো কেনেকুৱা লাগিছে। এয়া আহি গ'ল নহৰু, জলকীয়া শেষত দিছোঁ। অৱশ্যে শুকান ভাজি নহৰু জলকীয়া নিদিলেও হয়, মই ইয়াত অকণমান ষ্টাইল এটা লগাইছোঁ। মানে নহৰু জলকীয়া শেষত দি খুব মতে 2-3 মিনিটমান ভাজি দিছোঁ। এনেধৰণে যিধৰণে মই দেখুৱাই আছোঁ ভাজি দিছোঁ। আৰু শেষত যেতিয়া আমি ভাতৰ পাতত কাষ্টমাৰক দিওঁ, তেওঁলোকে তেতিয়া কৈ যায়গৈ। সেয়েহে আপোনালোকক ময়ো কৈছোঁ, যিকোনো শুকান ভাজি বনালে শেষত নহৰু আৰু জলকীয়া দি মানে 10 মিনিটমান ধুনীয়াকৈ ভাজি দিব, নহ'লে 5 মিনিটমান। মানে বহুত সময় ভাজিব নালাগে, লক্ষ্য কৰিব আৰু যাতে সিজিছেনে নাই। সিজালৈকে ভাজি দিলেই হ'ল। আজিলৈ আহিছোঁ, বাই বাই দেই।